আজি আমার ফকিরাগ্রাম বিপিএফর আমার মানে ব্লক কমিটির ফালৰ পৰা আমি আজি আগন্তুক বিটিচিৰ নিৰ্বাচনৰ কেণ্ডিডেটৰ মানে ডিমাণ্ড দিবলৈ দাবীদাৰ হ'বলৈ আমি মানে কোকৰাঝাৰত গৈ আছোঁ। আৰু আমাৰ কেণ্ডিডেট হ'ল আমাৰ এই ব্লকৰ প্ৰেচিডেণ্ট মাননীয় শ্ৰীযুত ইজামুল হক ডাঙৰীয়া। আৰু আমি আশা কৰিছোঁ তেওঁ আমাৰ এই 14টা প্ৰাইমাৰী আৰু বহুতো BSU ইয়ত মহিলা সমিতিয়ে আমাৰ মানে লগত আছে, ছাপোৰ্ট কৰিছোঁ। আৰু তেখেতে বিপুল ভোটত জয়ী হৈ আহিব বুলি মই আশা কৰিছোঁ। এইখিনিয়ে আমাৰ ক'ব লাগে। হয়, যিহেতু মই BPF যেতিয়া গঠন হৈছিলে তেতিয়াৰ পৰা মই BPFৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰি আহিছোঁ। 2006 চনৰ পৰা BPFৰ দলে মোক যেতিয়া দল গঠন হৈছিলে তেতিয়া মোক BPFৰ ইউথৰ প্ৰাইমাৰীৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছিলে। দায়িত্ব পালন কৰি আহি কেনে মই আজি 2021 মাৰ্চ মাহত মোক দলে আকৌ ব্লকৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব দিলে। দিয়াৰ পিছত মই আজিলৈকে প্ৰেচিডেণ্ট হিচাপে দলৰ যিখিনি দলীয় কাম কাজ, দলৰ যিখিনি কৰিব লাগে ৱাৰ্কাৰখিনিক, আমাৰ যিখিনি দলীয় সতীৰ্থ আছে সকলোকে লগত লৈ কেনে আমি দলৰ কাম কৰি আছোঁ। আৰু আমাৰ কাৰ্যকালতে, মোৰ সভাপতি কাৰ্যকালতে দুটা আমি খুব গুৰুত্বপূৰ্ণ নিৰ্বাচন, এটা আমাৰ বিধানসভা নিৰ্বাচন আমি পাৰ কৰিছোঁ। আৰু যোৱা যিখন আমাৰ MP ইলেকশ্যন হৈ গ'ল, এই MP ইলেকশ্যনো মোৰ সভাপতিৰ কাৰ্যকালতে আমি ধুনীয়াকৈ পাৰ কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকে চাব, আমাৰ ফকিৰাগ্ৰামত আমাৰ যদিও চৰকাৰ BTCটো নাই, ফকিৰাগ্ৰামৰ পাৰিষদজনো আমাৰ বেলেগ দলৰহে হয়, তথাপি আমি ফকিৰাগ্ৰামৰ যিখিনি ব্লক কমিটি, দলীয় সতীৰ্থ, BPFৰ যি মজবুতি আমি অটুট ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু তেনেকৈ আমি 2021 চনৰ যি বিধানসভা নিৰ্বাচনত আমি আমাৰ সমষ্টিৰ যি বিধায়ক আছিলে মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰীদেৱক, তেখেতক আমি ফকিৰাগ্ৰাম ব্লকৰ পৰা বিপুল ভোট দি কেনে আমি জিকাই দিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ বিগত যি আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হৈ গ'ল, তাতো আমাৰ যি দলৰ প্ৰাৰ্থী আছিলে আমি ফকিৰাগ্ৰাম ব্লক হিচাপে 7 নং সমষ্টি হিচাপে আমি তাতে এইবাৰো আমি জিকিবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ যি বিৰোধী দল আছিলে তেওঁলোক আমাতকৈ বহুত তলত আছিলে। সেইটোৱে মোৰ দলৰ যিখিনি আছে সতীৰ্থ, আজি সকলোকে মই লৈ ইয়াত আহিছোঁ। একচুৱেলি মই অহা বুলি ক'লে ঠিক নহ'ব, তেওঁলোকে মোক লগত লৈ আহিছে। ইয়াত আমাৰ প্ৰেচিডেণ্টকে আমাৰ যি 7 নং সমষ্টিৰ যি আগন্তুক যি আমাৰ পৰিষদীয় নিৰ্বাচন তাৰ কেণ্ডিডেট হিচাপে তেওঁলোকৰ দাবীত মই আজি ইয়াত আহিছোঁ দলৰ পৰা টিকেট আবেদন কৰিবলৈ। কিমান আশাবাদী টিকেট লাভ কৰিলে কি কাম কৰিব? চাওক, দলীয়ভাৱে মই নিশ্চিতভাৱে আশাবাদী, কিয়নো দল বুলি যদি ক'বলৈ যাওঁ, मैं सबसे पहले सभी को धन्यवाद देता हूँ। मैं ये कहना चाहता हूँ कि आज तक हम लोग बहुत देखे हैं, गोसाई गांव का कैंडिडेट देखे हैं, तुलसी बिल का कैंडिडेट देखे हैं, कोकराझार का अभी फिलहाल देख रहे हैं, इसके पहले हम लोग भोट गांव का कैंडिडेट देखे हैं। इस बार हम लोगों का फकीराग्राम का पूरा डिमांड है कि यहाँ से लोकल कैंडिडेट होना चाहिए। बहुत बाहर का कैंडिडेट हम लोग देख चुके हैं। और इसके साथ ही मैं अपने चीफ श्रीयुक्त हगरामा महिलारी सर को निवेदन करता हूँ कि इस बार हम पूरे श्रद्धा और पूरे जोर शोर से ये हमारे ब्लॉक प्रेसिडेंट इंजामुल सर को टिकट देने के लिए मैं उनसे बार बार
अनुरोध करता हूं और हम लोग जी जान से इनको जिताने के लिए काम करेंगे। जय हिंद।